নমস্কাৰ বৰপেটা মেডিকেল কলেজৰ বিৰুদ্ধে উত্থাপিত হৈছে এক গুৰুতৰ অভিযোগ। এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। বৰপেটা মেডিকেল কলেজত শিশুৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগ উত্থাপিত হৈছে। বৰপেটা চিকিৎসা মহাবিদ্যালয়ত নিৰাপত্তাৰক্ষীয়ে ৰোগীৰ অভিভাৱকক লাঠি চাৰ্জ কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ আমি আপোনালোকক জনাইছো। বৰপেটা মেডিকেল কলেজত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। বৰপেটা মেডিকেল কলেজত এগৰাকী অভিভাৱকে উত্থাপিত কৰিছে এক গুৰুতৰ অভিযোগ। নিৰাপত্তাৰক্ষীৰ অত্যাচাৰত এগৰাকী পিতৃয়ে কৰিছে বিদ্ৰোহ। আমি আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম। বৰপেটা মেডিকেল কলেজত চিকিৎসাধীন এটি শিশুক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। বৰপেটা মেডিকেল কলেজৰ নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে ৰোগীৰ অভিভাৱকৰ ওপৰত দুৰ্ব্যৱহাৰ, ভাবুকি আৰু লাঠিচাৰ্জ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি ICUত ভৰ্তি হৈ থকা নিজৰ শিশুৰ স্বাস্থ্যৰ খবৰ ল'বলৈ আহোঁতেই নিৰাপত্তাৰক্ষীয়ে বাধা প্ৰদান কৰাৰ লগতে অভিভাৱকৰ সৈতে দুৰ্ব্যৱহাৰ কৰে। ক্ষোভ প্ৰকাশ কৰি অভিভাৱকজনে কয়, আমি কি ইয়াত ফুটবল খেলিবলৈ আহিছোঁ নেকি? আমাৰ ওপৰত লাঠি চাৰ্জ কৰা হৈছে। মোৰ বাচ্চাৰ অৱস্থা বহুত বেয়া, ICUত আছে। আগতে একো জনোৱা নহ'ল, এতিয়া কৈছে বাচ্চাক চাই লওক। মোৰ বাচ্চাই এতিয়া উশাহ ল'ব পৰা নাই। অভিভাৱকজনে অভিযোগ কৰে যে চিকিৎসালয় কৰ্তৃপক্ষই সময়মতে সঠিক তথ্য নিদিয়াৰ ফলত তেওঁলোক অধিক উদ্বিগ্ন হৈ পৰে। নিৰাপত্তাৰক্ষীৰ আচৰণত অতিষ্ঠ হৈ তেওঁ নিজৰ সন্তানৰ ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ বৰপেটাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অৱশ্যে এই সন্দৰ্ভত বৰপেটা চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষ বা নিৰাপত্তা বিভাগৰ কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া এতিয়ালৈকে লাভ হোৱা নাই। নিউজ ডেস্ক ৰিপৰ্ট, NS Daily 24। সিহঁতৰ ব্যৱহাৰ বহুত বেয়া, বহুত বেয়া। সিহঁতৰ ব্যৱহাৰ বহুত বেয়া। সিহঁতে হৈছে চবতকৈ বেছি বেয়া। সিহঁতে চাক, সিহঁতে মুখখন দেখুৱাই দিয়ক ছাৰ, মুখখন দেখুৱাই দিয়ক। সিহঁতৰ নাই, সিহঁতৰ ব্যৱহাৰ যে বেয়া মই দেখুৱাই আছোঁ। সিহঁতৰ ব্যৱহাৰ বহুত বেয়া। সিহঁতক আমি ৰিকুৱেষ্ট কৰোঁ, দাদা আমাক বাচ্চাটো অলপ চাই দিব, নহ'লে ইনফৰমেশ্যন কিবা এটা আনি দিয়ক যে কিবা বাচ্চা কেনেকুৱা আছে, কি আছে। সিহঁতে আমাক যাবও নিদিয়ে, একো নকয়। সিহঁতে আৰু উল্টা কৈ দিয়ে। সিহঁতে কয় আমাক, সিহঁতে কয় যে হেৰি ডাক্তাৰে ফোন কৰিব, ডাক্তাৰে ফোন কৰিব। গোটেই দিন গ'ল। মুখ্যমন্ত্ৰী মহোদয়, মই সঞ্জয় পাল, মোৰ ৱাইফ টুনু পাল, মোৰ পৰহি 4:30 বজাত মোৰ এটা ল'ৰা জন্ম পাইছিল। 4:30 বজাত বৰপেটা হস্পিটেলত, ফখৰুদ্দিন আহমেদ মেডিকেলত। মোৰ বাচ্চা যেতিয়া জন্ম পাইছে তেতিয়া চব ঠিকে আছিল। তাৰপিছত ৰাতি আমি দেখা পালোঁ যেতিয়া বাচ্চাটোৱে কান্দে তেতিয়া বাচ্চাটোৰ মানে গাটো ক'লা পৰি যায়। তেতিয়া মই ডক্টৰক দেখুৱালোঁ। পিছদিনা ৰাতিপুৱা দেখুৱাৰ পিছত ডক্টৰে ক'লে ICUত ভৰাই দিয়ক, ঠিক হৈ যাব, ভাল হৈ যাব। তাৰপিছত মই হেৰিত ICUত মই দিলোঁ, দৌৰাদৌৰিকৈ মই দিলোঁ, বহুত কষ্ট পালোঁ, দিলোঁ। দিয়াৰ পিছত মোক শনিবাৰে দুপৰীয়া দিলোঁ। দেওবাৰ ৰাতিপুৱা জনোৱা কথা, ৰাতিপুৱা জনোৱা নাই। তাৰপিছত মোক সন্ধিয়া 5 বজামানত ফোন কৰিছে যে আপোনালোকে আহক, বাচ্চাটো চাই যাওক। তেতিয়ালৈকে বাচ্চা নাইকিয়া হ'ল, আমাক একো জনোৱা নাই। মুখ্যমন্ত্ৰী মহোদয়, আপোনাক মই ৰিকুৱেষ্ট কৰিছোঁ, ইয়াৰ জাজ কৰক, বৰপেটা মেডিকেলত জাজ কৰক। আৰু ইয়াৰ যে ছিকিউৰিটি থাকে সিহঁতৰ প্ৰতিটো মানুহক জাজ কৰক। সিহঁতৰ বহুত বেয়া অৱস্থা। সিহঁতে ব্যৱহাৰ এনেকুৱা কৰে, যিমান পেচেণ্ট আছে চব পেচেণ্টক লাঠি দি চাৰ্জ কৰে। এনেকুৱা পৰিস্থিতি। আমি বৰপেটা হস্পিটেলত ফুটবল খেলিব অহা নাই। মুখ্যমন্ত্ৰী মহোদয়, মই আবেদন কৰিছোঁ আপোনাৰ তাতে জাজ কৰক। আমাৰ বাচ্চা লৈছে আৰু যাতে 10জনৰ বাচ্চা নলয়, 50জনৰ বাচ্চা নলয়, লাখ বাচ্চা নলয়। আপুনি এইটো চাৰ্জ কৰিব মুখ্যমন্ত্ৰী মহোদয়, মই আপোনাক আবেদন কৰিলোঁ।